এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো অতি সুখবৰ। কৰ্মচাৰীসকলৰ বাবে আহিছে অতি গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। এখন গুৰুত্বপূৰ্ণ জাননী ইতিমধ্যে ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ 4% ডিএ বৃদ্ধি হৈছে। এই ডিএ বৃদ্ধিক লৈ এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ইয়াত 16 মাৰ্চ তাৰিখে জাননীখন প্ৰকাশ কৰিছে আৰু ইয়াত উল্লেখ কৰিছে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি ডিএ 50%লৈ বৃদ্ধি পালে, এতিয়াৰ পৰা এই 50% ডিএ মাৰ্চ মাহৰ দৰমহাতে আপোনালোকে লাভ কৰিব। মাৰ্চ মাহৰ দৰমহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে এই 50% বৰ্ধিত ডিএৰ সৈতে দৰমহা লাভ কৰিব। ইপিনে ডিএ দিয়াৰ বৃদ্ধি যি 1 জানুৱাৰীৰ পৰা কৰা হৈছে, গতিকে জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই দুমাহৰ মৰকীয়া বানচ আপোনালোকে দুটা কিস্তিত মে আৰু জুন মাহত লাভ কৰিব। কৰ্মচাৰীসকলৰ এই যি বাকী ৰোৱা জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ডিএ মে আৰু জুন মাহত দুটা কিস্তিত দিব বুলি জনাইছে। লগতে 50% বৰ্ধিত ডিএৰ সৈতে দৰমহা মাৰ্চ মাহৰ পৰা আপোনালোকে লাভ কৰিব। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।